ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত অনুষ্ঠান GST বুজি পাওঁ আহক। নমস্কাৰ, মোৰ নাম মুকেশ। এয়া বিগত গ্ৰীষ্মকালৰ বন্ধৰ কথা আছিল। সেই বন্ধ বিশেষ আছিল কাৰণ মোৰ তিনিওজন বন্ধু ৰমেশ, সুৰেশ আৰু গণেশ আমি একেলগে গোৱা ভ্ৰমণ কৰিবলৈ গৈ আছিলো। এইবাৰ বন্ধত কিন্তু খুব ফূৰ্তি কৰিম। মইতো একেবাৰে অপেক্ষাই কৰিব পৰা নাই। বলা বন্ধুসকল, এতিয়া কোনো সময় নষ্ট নকৰাকৈ ষ্টেচনলৈ যাওঁ আৰু টিকেট বুক কৰোঁ। আৰু পেকিং কৰিবলৈতো আছে। পুত্ৰ, তুমি সকলো বস্তু ৰাখিলানে? হয় মা, সকলো বস্তু ৰাখিলো। আমি চাৰিওজন বন্ধুৱে আমাৰ সকলোবোৰ সামগ্ৰী পেক কৰি ললো। গোৱালৈ যোৱাৰ দিনটো অৱশেষত আহি পালে। আমি সকলোবোৰ উৎসাহিত হৈ আছিলো। আমাৰ ৰেলখনো আহি গ'ল। মই হোটেল বুক কৰিছিলো আৰু ষ্টেচনৰ পৰা পোনপটীয়াকৈ তালৈকে গ'লো। ছাৰ, মই মুকেশৰ নামত আপোনাৰ হোটেলত 4টাৰ বাবে এটা কোঠা বুক কৰিছো। নিশ্চয় ছাৰ, অনুগ্ৰহ কৰি আপোনালোক চাৰিজনে আধাৰ কাৰ্ডবোৰ দিয়ক। হোটেলৰ কৰ্মচাৰীসকলে সকলোবোৰ আধাৰ কাৰ্ডৰ ফটোকপি কৰিছিল আৰু আমাক তেওঁলোকৰ ৰেজিষ্টাৰত স্বাক্ষৰ কৰিবলৈ কৈছিল। মই আমাৰ কোঠাৰ চাবিটো লৈছিলো, কিন্তু যেতিয়া মই লাগেজটো লৈ চিৰিৰে ঘূৰিছিলো মোৰ কিবা এটা মনত পৰিল। ছাৰ, আপুনি মোক মোৰ আধাৰ কাৰ্ডৰ ফটোকপি দিব পাৰিবনে? নিশ্চয়, এয়া লওক। আমি এটা গুৰুত্বপূৰ্ণ কাম কৰিবলৈতো পাহৰিয়ে গৈছিলো। আৰে মুকেশ ভাই, কোৱাচোন কি লিখি আছা? আৰে ইয়াতে পঢ়ি আছা নেকি? কিবা ক'বানে? আমি সদায় ফটোকপিত আমাৰ উদ্দেশ্য লিখিব লাগে। মই ক'ম যে আপোনালোকেও সকলোৱে লিখক। ই আপোনাৰ নথি পত্ৰৰ অপব্যৱহাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে। এই আধাৰ কাৰ্ডখনৰ ফটোকপিৰ একমাত্ৰ উদ্দেশ্য হৈছে ইয়াৰ ব্যৱহাৰ হোটেল গিৰিজ ইনত এটা কোঠা বুক কৰাৰ কাৰণে কৰা হৈছে। আৰে মোকো দেখুৱাচোন, ইয়াত কিনো লিখিব লাগে। আৰু ময়ো ওখ হোৱাৰ কিবাটোতো লাভ হৈছে। পিছদিনা আমি সকলোৱে গোৱা ফুৰিবলৈ গ'লো। গোৱাত কেইদিনমান কটোৱাৰ পিছত আমাৰ ঘৰলৈ উভতি অহাৰ সময় হৈছিল। ছাৰ, অনুগ্ৰহ কৰি আমাৰ বিল দিয়ক। এয়া লওক ছাৰ, আপোনালোকৰ বিল হৈছে 2499 টকা আৰু 18% GSTৰ সৈতে মুঠ হৈছে 2949 টকা। লওক ছাৰ, এয়া আপোনাৰ 2799 টকা। আৰে ইয়াততো কম আছে, মোক সম্পূৰ্ণ পইচা দিয়ক আকৌ। নহয়, আপোনাক সঠিক টকাৰ বিল দিছো। আপুনি GST অতিৰিক্ত লগাইছে। নহয়, মই বিলখন সঠিকভাৱে বনাইছো। মই এই কামটো সদায় কৰি থাকো। নহয়। হয় হয়। ইমান হুলস্থুল শুনি হোটেলৰ মেনেজাৰো তালৈ আহিল। মই তেওঁলোকক গোটেই কথাটো ক'লো আৰু তেওঁকো বিলখন দেখুৱালো। ছাৰ, বিলখনত যিমান টকা লিখা আছে আপোনালোকে সিমান পইচাটো দিবই লাগিব। কিন্তু এয়াতো ভুল। আপুনি নাজানে নেকি যে GSTৰ নিয়মৰ চৰ্তসমূহ সলনি হৈছে? মুকেশ, আমাৰ দেৰি হৈছে, টেক্সিও আহি পাইছেহি। ৰমেশ, এওঁলোকে অধিক টকা বিচাৰিছে। কিন্তু কিয়? কাৰণ তেওঁলোকে GST অধিক লগাইছে। ছাৰ, মুকেশেতো ঠিকেই কৈছে। আমি সিমানেই ধন পৰিশোধ কৰিম যিমানটো উচিত হয়। আৰে আমাৰ দেৰি হৈ আছে, কথাটো বুজি লোৱা। এই যে মই বুজি নাপাওঁ। মই তোমালোকক সম্পূৰ্ণ পইচা নিদিয়াকৈ যাবলৈ নিদিওঁ। আমি এওঁলোকক কেনেকৈ বুজাওঁ? আৰে বন্ধু, আমাৰ ৰেল গুচি যাব। তেওঁলোকক বুজাবলৈ আন কোনো উপায় নাই নেকি? এতিয়া আমি কি কৰিম? আমাৰ টেক্সিখনেও অপেক্ষা কৰি আছে। তেতিয়া মোৰ মনত পৰিল যে ভাৰত চৰকাৰৰ ৱেবছাইটত GSTৰ সকলো তথ্য উপলব্ধ হয়। এইটো চাওক, 18 জুলাই 2022 পিছৰ পৰা GSTৰ সকলো চৰ্ত সলনি হৈছে। ইয়াৰ মতে যদি আপোনাৰ বিলৰ নিম্নতম পৰিমাণ 1001 টকা আৰু সৰ্বাধিক পৰিমাণ 7500 টকা হয়, তেন্তে ইয়াৰ ওপৰত 12% GST আদায় কৰা হ'ব। আৰু যদি পৰিমাণটো 7500 টকাৰ অধিক হয়, তেন্তে ইয়াৰ ওপৰত 18% GST আৰোপ কৰা হ'ব। আমাক ক্ষমা কৰিব ছাৰ, আমাৰ ওচৰত এই সলনি হোৱা নিয়মৰ সম্পূৰ্ণ তথ্য নাই। আমি এইটো আজিৰ পৰাই লাগু কৰিম। তাৰ পিছত সঠিক বিল পৰিশোধ কৰাৰ পিছত আমি চাৰিওজনে টেক্সিত বহি ষ্টেচনলৈ ৰাওনা হ'লো। সোনকালে ব'লা। সঠিক সময়ত ষ্টেচনত উপস্থিত হৈছিলোঁ। ঠিকেই হয়। আমি গোৱাৰ পৰা গ্ৰীষ্মৰ বন্ধৰ বহুতো মিঠা স্মৃতিৰ সৈতে ঘৰলৈ উভতি আহিছিলোঁ। গতিকে এইটো আমাৰ গ্ৰীষ্মকালীন বন্ধৰ ৰোমাঞ্চকৰ কাহিনী আছিল।
আপোনালোকে ইমান সময় শুনিলে ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত অনুষ্ঠান GST বুজি পাওঁ আহক। অনুবাদ আৰু ৰেকৰ্ডিঙত সহায় কৰিছে ক্লেপাৰ এণ্টাৰটেইনমেণ্টে। প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ প্ৰফেচাৰ উষা শৰ্মা, একাডেমিক ছাপোৰ্ট য়াসনা গুপ্তা।